ভাৰতৰ প্ৰতি কিমান আস্থা আৰু বিশ্বাস আছে সেই কথাৰ প্ৰমাণ নোলোৱাকৈ লাখ লাখ বিদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব দিয়াটো কেনেদৰে যুক্তিসংগত হ'ব পাৰে বুলি মহাসংঘই ভাৰত চৰকাৰ আৰু সেনা বাহিনীৰ মুৰব্বীৰ সন্মুখত আজি প্ৰশ্ন উত্থাপন কৰে। লাখ লাখ বিদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব দিয়াটো কেনেদৰে যুক্তিসংগত হ'ব পাৰে বুলি মহাসংঘই ভাৰত চৰকাৰ আৰু সেনা বাহিনীৰ মুৰব্বীৰ সন্মুখত অনুষ্ঠিত হোৱা অসম সন্মিলিত মহাসংঘৰ ভাৰতীয় ন্যায় ব্যৱস্থা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সংবাদ মেলত মহাসংঘৰ হৈ মই কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান তথা I am the petitioner in the Supreme Court for 8 cases এই কথাটো আজি স্পষ্টভাৱে আমাৰ বক্তব্য আমি ৰাজহুৱা কৰিলো। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ভাৰতীয় ন্যায় ব্যৱস্থাৰ প্ৰতি জনগণৰ আস্থা যাতে অটুট থাকে তাৰ বাবেই দেশৰ সংবিধান তথা শাসন ব্যৱস্থাৰ প্ৰধান মুৰব্বী ৰূপে শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ মহাসংঘই এক পত্ৰযোগে 7 মেত অনুৰোধ জনাইছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ 7 মেত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা পত্ৰখনত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু মহাসচিব ভূপেন্দ্ৰ ৰায়ে স্বাক্ষৰ কৰি কয় যে প্ৰায় 6 বছৰ ধৰি ভাৰতীয় ন্যায় ব্যৱস্থাই বিদেশীক নাগৰিকত্ব দিয়া সংবেদনশীল বিষয় সম্পৰ্কীয় নাগৰিকত্ব সংশোধনী আইন 2019 মুকৈ কাৰ চূড়ান্ত শুনানি অনুষ্ঠিত নকৰাটো অতি বেদনাদায়ক। দীৰ্ঘদিন ধৰি কাৰ শুনানি অনুষ্ঠিত নকৰা কাৰ্যই ন্যায় অস্বীকাৰ কৰাৰ কথাকেই প্ৰতিবন্ধ কৰিছে। Rashtrapati Bhavan, New Delhi on 7/5/2026. So the letter was thus submitted to Her Excellency. My media friends, now I would like to read out the letter thoroughly. To Her Excellency Draupadi Murmu, President, Republic of India, Rashtrapati Bhavan, New Delhi. Subject: regarding pending of 200 PIL of Citizenship Amendment Act 2019 and prayer for intervention thereof. Your Excellency, kindly accept our humble salutations from the indigenous people of Assam. It is very, very painful to apprise that the most sensitive and vital issue of Citizenship Amendment Act 2019 is being suppressed by the country's highest judicial system near about for 6 years. By a long delay of hearing on CAR has proved the reality of the saying, justice delayed is justice denied. Justice delayed is justice denied. As CAR has been implemented all over the country while the CAR matter is sub judice, so it is horrible and disgusting for the genuine Indian citizens. আমাৰ হিয়াৰিং কমপ্লিট কৰিব, কেতিয়া অনুষ্ঠিত কৰিব আৰু ইতিমধ্যে সুপ্ৰিম কোৰ্ট বন্ধ হ'ব জুন মাহৰ পৰা প্ৰায় 1.5 মাহ ধৰি। গতিকে মানে তাৰিখ আৰু যিকোনো প্ৰকাৰে এই ন্যায়িক ব্যৱস্থাটো শিথিল আৰু দীঘলীয়া কৰি লৈ গৈ ন্যায়ৰ পৰা আমাক বঞ্চিত কৰাৰ এটা ষড়যন্ত্ৰ চলি আছে ভাৰতবাসীক, সেইটোৱে আমি অনুধাৱন কৰিছোঁ। কাৰণ জাষ্টিছ ডিলেইড জাষ্টিছ ডিনাইড এইটো এটা প্ৰবচন আৰু সেইটোৱে বাস্তৱ ক্ষেত্ৰত প্ৰমাণিত হ'ব গৈ আছে। কাৰণ পৃথিৱীৰ অন্য দেশত এখন আইনৰ বিৰুদ্ধে যদি গোচৰ চলি থাকে সুপ্ৰিম কোৰ্টত, তেতিয়াহ'লে সেই আইনখন কেতিয়াও কাৰ্যকৰী নকৰে পৃথিৱীৰ বিদেশী ৰাষ্ট্ৰবোৰে। কাৰণ ইমিডিয়েটলি সেই আইনখনৰ ন্যায়সংগততাক বিচাৰ বিবেচনা কৰিহে বাস্তৱ কাৰ্যসূচী লয়। কিন্তু ভাৰত নামৰ এই ৰাষ্ট্ৰখনৰ আমি বাসিন্দা, কিন্তু এইখন দেশ এনেকুৱা এখন দেশ যে 2019ত মেজৰিটি আছে কাৰণেই গভৰ্ণমেণ্টে পাছ কৰিলে আৰু 200টাতকৈ বেছি গোচৰ পেণ্ডিং হৈ আছে আৰু সেইবোৰ শুনানি দীঘলীয়া কৰি অযথা বিলম্ব কৰি আমাক ন্যায় ব্যৱস্থাৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আৰু লাখ লাখ বিদেশীক নাগৰিকত্ব দি আছে। সেইকাৰণে আজি আমি প্ৰশ্ন কৰিছোঁ যে আজি আমাৰ ভাৰতীয় মানুহৰ ভিতৰতে বিভিন্ন সম্প্ৰদায়ৰ মানুহ ধৰা পৰিছে, মানে সেনা বাহিনী আৰু ভাৰতৰ গুপুত তথ্য ইম্পৰ্টেণ্ট তথ্য
বিদেশী ৰাষ্ট্ৰক বিক্ৰী কৰিছে, গ্ৰেপ্তাৰ হৈছে, জেলত আছে, তেতিয়াহ'লে তুমি লাখ লাখ বিদেশীক যে নাগৰিকত্ব দিব ওলাইছা, সেই দিব খোজা সেই নাগৰিকসকলৰ ভাৰতৰ প্ৰতি কিমান আস্থা আছে, ভাৰতক প্ৰাণ ভৰি তেওঁ কিমান ভাল পায়, তাৰ কিবা প্ৰমাণ তোমালোকে লৈছানে? লোৱাৰ ব্যৱস্থা কৰিছানে? নাই। তেতিয়াহ'লে এইটোতো 100জন বা 200জন বিদেশীৰ প্ৰশ্ন নহয়, লাখ লাখ বিদেশী। গতিকে এইটো এটা অত্যন্ত হৰিবল এণ্ড ডিছগাষ্টিং মেটাৰ। গতিকে এইটো দেশখনৰ সাৰ্বভৌমত্ব আৰু প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ প্ৰশ্ন ইয়াত জড়িত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।